নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বিজেপিৰ যোগদান অনুষ্ঠানত অথন্তৰ নিউজ 18ৰ বাতৰিয়ে খেলি মেলি লগালে শেখ শাহ আলমৰ বিজেপি আগমনত সপোন পূৰণ নহল AIUDF এৰি বিজেপিলৈ আহিব খোজা পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়কজনৰ আমি আপোনাদেরকে ধৈর্য করতে বলবো 70 বছর ধৈর্য করছেন না 30-40 বছর ধৈর্য করেন এই দেশের মুখ্যমন্ত্রী আমরা চালাবো এই দেশের মুখ্যমন্ত্রী আমরা চালাবো এটা পুৰণি ভাষণ অতি সাম্প্ৰদায়িক আছিল ভাষণটোৱে লগালে অথন্তৰ শেখ শাহ আলমক লৈ অথন্তৰ বিজেপি নিউজ 18ৰ বাতৰিয়ে অথন্তৰ লগালে যোগদানত প্ৰথমে চাইলক ৰাজ্যিক বিজেপিয়ে নিজৰ মিডিয়া হোৱাটছএপ গ্ৰুপত দিয়া এই মেছেজটো সাংবাদিকক আমন্ত্ৰণ কৰা হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ য'ত যোগদান কৰিব এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাক্তন বিধায়কে বিজেপিৰ আমন্ত্ৰণ ক্ৰমে সাংবাদিকো যথাসময়ত বিজেপিৰ কাৰ্যালয়ত উপস্থিত কিন্তু যোগদান কাৰ্যসূচী অনুষ্ঠিত নহয় 12ৰ পৰা 1 বাজিল যোগদান কাৰ্যসূচী অনুষ্ঠিত নহল কাৰণ বিজেপিৰ কাৰ্যালয়ত চেপা উত্তেজনাৰ কাৰণ এই মানুহজন পশ্চিম গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক AIUDFৰ শেখ শাহ আলম এই শেখ শাহ আলমে লোকসভা নিৰ্বাচনৰ পূৰ্বে হিন্দুৰ বিৰুদ্ধে যুদ্ধ হুংকাৰ দিছিল আমি আপনাদেরকে ধৈর্য করতে বলবো 70 বছর ধৈর্য করছেন না 30-40 বছর ধৈর্য করেন এই দেশের মুখ্যমন্ত্রী আমরা চালাবো এই দেশের মুখ্যমন্ত্রী আমরা চালাবো একদিন আপনাও আক্রমণ করব কিছুদিন যেতে দেন আমরা আক্রমণ করব তেৱে বিজেপিত যোগদান কৰিব ইয়াকে লৈ বিজেপিৰ ভিতৰচৰাত মঙলবাৰৰ দিনটোত তুমুল বিতৰ্ক এক প্ৰকাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতিক জবাবদিহি কৰিলে বিজেপি কৰ্মীয়ে পৰিণতি বিজেপিয়ে বাতিল কৰিলে যোগদান কাৰ্যসূচী আৰু বিজেপি কাৰ্যালয়লৈ আহিও বিজেপিত যোগদান কৰিব নোৱাৰিলে শেখ শাহ আলমে এই অনাকাংক্ষিত পৰিৱেশৰ পিছত বিজেপি সভাপতি ৰঞ্জিত দাসে দিলে অদ্ভুত যুক্তি সংখ্যালঘু সমাৰোহত যোগদান হ'ব সংখ্যালঘু লোকৰ মাইনৰিটি সন্মিলনত আমি তেনেকুৱা যিসকলে আমাক আবেদন জনাইছে বা জনাব তেওঁলোকক সেই সন্মিলনসমূহত আমাৰ মাইনৰিটি মৰ্চাই যি সন্মিলন পাতিব সেই সন্মিলনত যিসকলে যোগদান কৰে তেওঁলোকক আমি তাত যোগদান কৰাৰ কথাই আমি জনাইছোঁ বিজেপিয়ে কংগ্ৰেছ AIUDFৰ প্ৰস্তাৱিত মহাজোঁট বন্ধনক উফৰাবলৈ ৰাজ্যৰ 20টা সমষ্টিত সংখ্যালঘু লোকক টিকট দিব 20টা সমষ্টিক টাৰ্গেট কৰি লৈ বিজেপিয়ে নিৰ্বাচনত অংশ ল'বলৈ সাজু হৈছে বিজেপিৰ টাৰ্গেটত দক্ষিণ কৰিমগঞ্জ হাইলাকান্দি সোনাই পশ্চিম গোৱালপাৰা দক্ষিণ শালমৰা নাওবৈচা জলেশ্বৰ জনিয়া বাঘবৰ সামগুৰি ছয়গাঁও আছে একেটা সমষ্টিত বিজেপিয়ে সংখ্যালঘু সমাৰোহ অনুষ্ঠিত কৰি প্ৰাৰ্থিত্ব দিয়াৰ লক্ষ্য স্থিৰ কৰিছে অৱশ্যে বিজেপিৰ এই ৰণকৌশল কিমান দূৰ সফল হ'ব সেয়া সময়হে ক'ব কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত ন্যায় লাভ কৰিলে চিকিৎসক দেবেন দত্তৰ পৰিয়ালে দেবেন দত্তৰ হত্যাকাৰীক ফাঁসিৰ নিৰ্দেশ মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসি লগতে আন 24 জনক যাৱজ্জীৱন কাৰাদণ্ড যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়দান 2019 চনৰ 31 আগষ্টত সংঘটিত হৈছিল সেই নাৰকীয় ঘটনা ডক্টৰ দেবেন দত্তৰ হত্যাকাৰীৰ শাস্তি ঘোষণা এজনক ফাঁসি 24 জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ ৰায়ত সুখী ভুক্তভোগী পৰিয়াল ফাঁসি দিয়াৰ প্ৰথম হুকুম দিছে চাগে গণপ্ৰহাৰত আগতেতো মই শুনা নাই মোৰ জনাত কিন্তু এইটো ইমান এটা দৃষ্টান্তমূলক শাস্তি হ'ব মানে আমি সবেই আশা কৰি আছিলোঁ চৰকাৰকো ধন্যবাদ সকলোকে ধন্যবাদ সবকে 2019 চনৰ 31 আগষ্টত তিয়ক চাহ বাগিচাৰ চিকিৎসালয়ত সংঘটিত হৈছিল দেহ কঁপাই যোৱা ডক্টৰ দেবেন দত্তৰ হত্যাকাণ্ড পিহাচৰ দলে গুৰিয়াই ভঙা আইনাৰে হানি খুচি হত্যা কৰিছিল চিকিৎসকগৰাকীক নাৰ্ছকো প্ৰহাৰ কৰিছিল শ্ৰমিকৰ দলে আনকি 4 বছৰীয়া শিশুকো হত্যা কৰিবলৈ উদ্যত হৈছিল হত্যাকাৰীৰ দলটো বৰ্বৰ ঘটনাৰ 13 মাহ 11 দিনৰ পাছত যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰিলে 25টা অভিযুক্ত 8 দিনৰ পাছত শাস্তি ঘোষণা আদালতৰ মূল অভিযুক্ত সঞ্জয় ৰাজুৱাৰক ফাঁসিৰ নিৰ্দেশ চিকিৎসক দেবেন দত্তৰ হত্যাত ব্যৱহাৰ হোৱা আইনাৰ টুকুৰাত আঙুলিৰ ছাপ আছিল সঞ্জয় ৰাজুৱাৰৰ মুঠ 25 জন দোষী ব্যক্তিৰ ভিতৰত
এজন সঞ্জয় ৰাজুৱাৰ তেখেতৰ বয়স 21 বছৰ তেখেতক মৃত্যুদণ্ডৰ আদেশ জাৰি কৰিছে। সঞ্জয় ৰাজুৱাৰক ফাঁচীৰ নিৰ্দেশ দিয়াৰ বিপৰীতে 24 জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ন্যায়াধীশ ৰবীন ফুকনৰ আৰু বাকি 24 জন আসামিক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। ঘটনাৰ 22 দিনৰ পাছতে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে 32টা অভিযুক্তৰ বিৰুদ্ধে তথ্য প্ৰমাণসহ দাখিল কৰিছিল 602 পৃষ্ঠাৰ চাৰ্জশ্বীট। বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে জেলতে মৃত্যু হৈছিল অভিযুক্ত হৰি মাঝিৰ। তাৰে 6জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰা আদালতে 12 অক্টোবৰত দোষী সাব্যস্ত কৰিছিল 25 জনক। আৰক্ষীয়ে 22 দিনৰ ভিতৰতে তদন্ত সম্পূৰ্ণ কৰি মুঠ 602 পৃষ্ঠাৰ অভিযোগ পত্ৰ দাখিল কৰিছিল আৰু এই অভিযোগ পত্ৰত আৰক্ষীয়ে মুঠ 60 জন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিছিল আৰু সেই 60 জনৰ ভিতৰৰ সৰ্বমুঠ 56 জন ব্যক্তিৰ সাক্ষ্য আদালতে গ্ৰহণ কৰিছিল। 13 মাহ 19 দিনে চেপি ৰখা ভুক্তভোগী পৰিয়ালৰ কান্দোন আনন্দৰ চকুৰু হৈ ওলাই আহিল মঙলবাৰৰ শাস্তি ঘোষণাৰ পাছত। এই ৰায়ে চিকিৎসকসকলৰ কাৰণে এটা অস্ত্ৰৰূপে থিয় হৈ যাব। অত্যন্ত সুখী। লগতে মোৰ স্বামী ওপৰত চাই আছে। আকৌ এনেকৈ আৰু কোনো হত্যাকাৰীয়ে কোনো ইন'চেণ্ট মানুহক এনেকৈ হত্যা কৰি হাৰি যাব নোৱাৰে। গতিকে এইটো ইয়াৰ পৰাই শিক্ষা লওক। ভুক্তভোগী পৰিয়ালৰ আশা গণপ্ৰহাৰৰ চিকাৰ হোৱা দেবেন দত্তই হওক শেষৰজন চিকিৎসক। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছো ক্ষন্তেক সময়ৰ বাণিজ্যিক বিৰতি। দিনটোৰ শিৰোনামৰ ব্ৰেকিং নিউজ। 5 ডিচেম্বৰত পুনৰ শুনানি হ'ব ডেনিয়েল তপ্ন হত্যা গোচৰৰ। আদালতত হাজিৰ হ'ব লাগিব ৰিপুণ বৰা। ডেনিয়েল তপ্ন হত্যা গোচৰৰ অন্যতম অভিযুক্ত হৈছে ৰিপুণ বৰা। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত হৈছিল গোচৰৰ শুনানি। গোচৰৰ সম্পূৰ্ণ তথ্য হাতত পৰা নাই CBI। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কথা জনালে CBI কৰ্তৃপক্ষই। 5 ডিচেম্বৰত পুনৰ শুনানি হ'ব ডেনিয়েল তপ্ন হত্যা গোচৰৰ। আদালতত হাজিৰ হ'ব লাগিব APCCৰ সভাপতি ৰিপুণ বৰা। ডেনিয়েল তপ্ন হত্যা গোচৰৰ অন্যতম অভিযুক্ত আছিল ৰিপুণ বৰা। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত হৈছিল গোচৰৰ শুনানি। গোচৰৰ সম্পূৰ্ণ তথ্য হাতত পৰা নাই CBI। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কথা জনালে CBI কৰ্তৃপক্ষই। বহু সীমাবদ্ধতাৰ মাজতে ৰাজ্যজুৰি পূজাৰ আয়োজন। 7মহীয়া লকডাউনৰ পাছত দুৰ্গা পূজা উপলক্ষে সক্ৰিয় হৈছে ফেশ্বন ডিজাইনাৰসকল। পূজাক মধুময় কৰি তুলিবলৈ ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলে প্ৰস্তুত কৰিছে ন সাজ-সজ্জা। শিলচৰৰ ডিজাইনাৰ মাধুৰী গুপ্তাৰ নতুন ফেশ্বনে পূজাৰ বতৰত আকৰ্ষিত কৰিছে যুৱতী বোৱাৰীসকলক। সন্মুখত দুৰ্গা পূজা, কিন্তু এইবাৰৰ দুৰ্গা পূজাত নাই কোনো ধৰণৰ আগৰ দৰে জাকজমকতা। বজাৰতো ভিৰ নাই। ঠিক সেইদৰে ফেশ্বন ডিজাইনাৰসকলে ধুনীয়া ধুনীয়া কাপোৰ তৈয়াৰ কৰিছে, কিন্তু এইবাৰ আগৰ তুলনাত তেওঁলোকৰ বিক্ৰী যথেষ্ট কম। মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ শিলচৰৰ এগৰাকী ফেশ্বন ডিজাইনাৰ মাধুৰী গুপ্তাৰ কিছুমান কালেকশ্যন, আৰু লগত আছে এগৰাকী ধুনীয়া মডেল খ্ৰীষ্টিনা। আৰু মহামাৰীৰ মাজতে দুৰ্গতিনাশিনীক আৰাধনাৰ যোজা চলিছে ৰাজ্যৰ সৰ্বত্ৰে। প্ৰান্তে প্ৰান্তে চলিছে পূজা উদযাপনৰ প্ৰস্তুতি। মঙলদৈত প্ৰতিষ্ঠা কৰা হ'ল 14 লাখ টকীয়া দুৰ্গা প্ৰতিমা। পৰহিলৈ ষষ্ঠী, কৰোনাৰ মাজতে আহিল পূজা। ক'ত কেনে আয়োজন? কোটি টকীয়া দুৰ্গা মন্দিৰ স্থাপন, 14 লাখ টকীয়া স্থায়ী মাৰ্বলৰ দুৰ্গা মূৰ্তি। আইঅটিৰ নাম ওজাপালিৰে
প্ৰতিষ্ঠা দেৱীৰ প্ৰতিমা। দাক্ষিণাত্যৰ চামুণ্ডেশ্বৰী মন্দিৰৰ আৰ্হিত 1 কোটি টকা ব্যয়েৰে নিৰ্মিত মন্দিৰটো ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা হৈছে। 14 লাখ টকা ব্যয়েৰে ৰাজস্থানৰ পৰা অনা মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ লগতে গণেশ, কাৰ্তিক, লক্ষী, সৰস্বতীৰ স্থায়ী মূৰ্তিও প্ৰতিষ্ঠা কৰা হয়। কলিকতাৰ কাৰিকৰে খোদিত কৰিছে মন্দিৰৰ বেৰৰ মূৰ্তিসমূহ। সুদূৰ ৰাজস্থানৰ পৰা বহু লক্ষ প্ৰায় 15 লক্ষতকৈ অধিক টকা খৰচ কৰি আমি স্থায়ী প্ৰতিমা ইয়াত স্থাপন কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে এখন প্ৰদূষণমুক্ত, জল প্ৰদূষণ যাতে নহয় বা পানী বায়ু প্ৰদূষণ যাতে নাথাকে, প্ৰদূষণমুক্ত এখন সমাজ গঠনৰ কাৰণে এই দুৰ্গা পূজাত মাৰ্বল মন্দিৰ স্থাপন কৰিছোঁ। মূল মন্দিৰ আমি বহু লক্ষ টকা খৰচ কৰি কৰিছোঁ। আমি আশা কৰোঁ শাক্ত ধৰ্মৰ প্ৰচলনে বা দুৰ্গা মাই কোভিড-19 এই বিপৰ্যয়ৰ সময়ত মানৱ জাতিক এটা পথ দিব আৰু তেখেতৰ কৰোণা সদায় মানৱ জাতিৰ ওপৰত পৰিব। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা নাজিৰা বালিঘাটৰ দিখৌ নদীৰ কাষতে অৱস্থিত দুৰ্গা মন্দিৰত চলিছে নৱৰাত্ৰি দুৰ্গা পূজা। বহু দূৰ দূৰণিৰ ভক্ত আহি মন্দিৰৰ পূজাত সেৱা লয় যদিও এইবাৰ কৰোণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈহে পালন কৰা হৈছে দুৰ্গা পূজা। 1982 চনৰ পৰা আমি নৱৰাত্ৰি 9 দিন পূজা আৰম্ভ কৰিছোঁ। তেতিয়াৰ পৰা এই পূজা আমাৰ নিয়মিতভাৱে পালন কৰি আহি আছোঁ। পুৰণা ৰজাসকলৰ দিনৰ পৰা যিটো পৰিৱেশ চলি আছে সেইধৰণে ইয়াত পূজা পাৰ্বণবিলাক চলি আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। ইয়াৰ প্ৰতিমা ভাগি স্থায়ী দুৰ্গা প্ৰতিমা এতিয়া প্ৰায় 50 বছৰৰ ওপৰত হৈ গ'ল। আজি ধৰক এই পৰিস্থিতিৰ কাৰণে মানুহৰ সমাগম অলপ কম হৈছে, কিন্তু যোৱা বছৰলৈকে আমাৰ ইয়াত খুব ধুনীয়া চলি থাকে প্ৰত্যেক বছৰে। শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত চলিছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি। কোভিড প্ৰটকল মানি অনুষ্ঠিত কৰা হ'ব দেৱীদৌলৰ দুৰ্গা পূজা। 1734 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰ ৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দুৱাই তাৰ পাৰত নিৰ্মাণ কৰিছিল 3টাকৈ দৌল, শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল। তেতিয়াৰ পৰা এতিয়ালৈকে শিৱদৌল আৰু দেৱীদৌলত দৈনিক পূজা অৰ্চনা অব্যাহত আছে। আগতে আমি যেনেকৈ জাক জমক কৰি পেণ্ডেল দি পূজা পাতিছিলোঁ, এইবাৰ আমাৰ সেইবোৰ নাই, লাইটিং নাই, পেণ্ডেল নাই। আমাৰ বৈদিক নিয়মৰ মতে যিখিনি পূজাৰ কৰ্ম সেইখিনি আমাৰ সম্পূৰ্ণ কৰা হ'ব। ইফালে কোভিড প্ৰটকল মানি শোণিতপুৰ মিছামাৰীতো অনুষ্ঠিত হ'ব 28খনকৈ পূজা। পূজা মণ্ডপত পূৰ্বৰ দৰে জাক জমকতা নাথাকিলেও দুৰ্গতি নাশিনীক আদৰিবলৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। পূজা মণ্ডপত চেনিটাইজ কৰা, সকলোকে মাস্ক প্ৰদান কৰা, চিচি কেমেৰা আদিৰ ব্যৱস্থাও কৰা হৈছে। এইবাৰ দুৰ্গা পূজা মণ্ডপত আনন্দ উল্লাস নাথাকিলেও পৰম্পৰা ৰক্ষা কৰি আধ্যাত্মিকতাৰে অনুষ্ঠিত হ'ব পূজা। সকলোৰে আশা দুৰ্গতি নাশিনীয়ে নাশ কৰিব কৰোণাক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত খবৰৰ ধাৰা অব্যাহত থাকিব। লৈছো আন এটি বাণিজ্যিক বিৰতি। আপুনি চাই আছে দিনটোৰ শিৰোনাম। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত ঐক্যবদ্ধ যুঁজৰ হুংকাৰ দিছে সন্মিলিত বিৰোধীয়ে। মঙলবাৰে এক যুটীয়া সংবাদমেলত এই ঘোষণা কৰে ৰিপুণ বৰা, অজিত ভূঞা, আমিনুল ইছলামে। বিজেপি চৰকাৰৰ দিনত ৬,০০০ কোটি টকীয়া কেলেংকাৰী সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰে বিৰোধীয়ে। এছআই নিযুক্তি কেলেংকাৰীত তদন্তত আস্থা নাই বুলি সদৰি কৰি বিজেপি চৰকাৰৰ দিনত হোৱা আটাইকেইটা দুৰ্নীতিৰ ন্যায়িক তদন্তৰ দাবী কৰে দলকেইটাই। কা বাতিলৰ দাবীত আন্দোলন চলাই যোৱাৰো হুংকাৰ দিয়ে কংগ্ৰেছে। AIUDF, CPM, CPML, CPI আৰু আঞ্চলিক গণমৰ্চাই এনেদৰে সৰব হৈ উঠে শাসকীয় দলটোৰ বিৰুদ্ধে। ইফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ডি ভোটাৰৰ নাম কৰ্তনৰ নিৰ্দেশ দি ৰাজ্যিক সমন্বয়কগৰাকীয়ে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।
এই চৰকাৰ এটা দুৰ্নীতিগ্ৰস্ত চৰকাৰ, এই চৰকাৰ সম্পূৰ্ণৰূপে এটা ভ্ৰষ্টাচাৰী চৰকাৰ আৰু আমি আটাইকেইটা বিৰোধী দলে এই চৰকাৰৰ এই আটাইবিলাক দুৰ্নীতিৰ আমি উচ্চ পৰ্যায়ৰ আমি ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ আৰু আমি ৰাইজক আমি আহ্বান জনাইছোঁ যে এনেকুৱা দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী চৰকাৰক ৰাইজে উৎখাত কৰিব লাগে আৰু উৎখাত কৰাৰ সময় 2021 চনৰ বিধানসভা নিৰ্বাচনৰ যোগেদি ৰাইজে উৎখাত কৰিব লাগে আমি তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি যিবোৰ বিষয়ত একেলগে ক'ব পাৰোঁ একেলগে সংগ্ৰাম কৰিব পাৰোঁ সেই বিষয়বোৰক লৈ জাতীয় সমস্যা আৰু আঞ্চলিক সমস্যাক অগ্ৰাধিকাৰ দি এখন কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে আৰু সেই কাৰ্যসূচীৰ ভিত্তিত এক সংগ্ৰাম গঢ়ি তুলি 21 নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাব লাগে এতিয়া আপোনালোকে সুখী হ'ব শুনি ভাল পাব বুলি ভাবিছোঁ আমি যদি বিজেপিৰ অন্যায় নীতিবিলাকক আপোনালোকে সমৰ্থন নকৰে কোনোবাই যদি কৰে সেইটো বেলেগ কথা এতিয়া অসমৰ চাৰিওফালে এই কথাবোৰ গম পাই গৈছে সকলোৱে বুজি উঠিছে যে এওঁলোকৰ এইবোৰ ভুৱা প্ৰতিশ্ৰুতি তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে বা কাম কৰিম বুলি কৈছিলে তাৰ সম্পূৰ্ণ ওলোটা কাম কৰি আছে আজি আমি দেখিছোঁ অসমৰ সম্প্ৰীতিটো সম্পূৰ্ণ বিনষ্ট কৰাৰ পাছত সেইকাৰণে মই আজি আপোনালোকক জৰিয়তে গোটেই অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমি যদি অসমখন বচাব খোজোঁ আমি যদি অসমখন ৰক্ষা কৰিব খোজোঁ আমি যদি অসমৰ সম্প্ৰীতি বচাই ৰাখিব খোজোঁ আৰু ভাৰতৰ সংবিধান যদি বচাই ৰাখিব খোজোঁ তেতিয়াহ'লে আজিৰ যিটো আমি ইয়াত বহিছোঁ আজি আমি বিজেপি বিৰোধী যি মঞ্চ এটা গ্ৰেণ্ড এলায়েন্সৰ পক্ষে আমি আগবাঢ়িছোঁ আৰু আমাৰ বহুতো আলোচনী চলি আছে নিশ্চয় আমাৰ বৰডাঙৰীয়াই সেইখিনি পিছত আপোনালোকৰ যদি তাকো জনাব আমি আকৌ যৌথভাৱে আপোনালোকক জনাম কমচে কম আজিৰ দিনত বিজেপিৰ বিৰুদ্ধে তেখেতসকলৰ যি ফেচিষ্ট নেচাৰ তাৰ বিৰুদ্ধে কিন্তু আজি আমি এটা কথাত আমি একমত হৈছোঁ যে আমি এই চৰকাৰক ওফৰাব লাগিব অসম বচাব লাগিব অসমীয়াৰ অস্তিত্ব বচাব লাগিব অসমৰ সম্পদ বচাব লাগিব ভাৰতবৰ্ষৰ সংবিধান জিতেন দত্তৰ নামত মহানগৰীৰ হোটেলত ধন দাবী হোটেল অতিথিত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল 2 ভুৱা আলফা কেডাৰ ধৃত ৰাজু দাস আৰু প্ৰণৱ ভূঞা জব্দ কৰা হৈছে 3টা মোবাইল ফোন আৰু ধন দাবী পত্ৰ জিতেন দত্তৰ নামত মহানগৰীৰ হোটেলত ধন দাবী হোটেল অতিথিত ধন দাবী কৰি জালত 2 ভুৱা আলফা জব্দ 3টা মোবাইল উদ্ধাৰ বহু ধন দাবী পত্ৰ আলোচনাপন্থী আলফাৰ নামত এতিয়া গুৱাহাটীত চলিছে ধন দাবী টাৰ্গেট একাংশ ধনী ব্যৱসায়ী বহিষ্কৃত আলফা নেতা জিতেন দত্তৰ নামত মাত্ৰ 10ৰ পৰা 20,000 টকাৰ ধন দাবী পত্ৰ প্ৰেৰণ কৰে মহানগৰীৰ বচা বচা একাংশ ব্যৱসায়ী শেহতীয়াকৈ মহানগৰীৰ মাজমজিয়াৰ অতিথি হোটেলত জিতেন দত্তৰ নামত 1 লাখ টকাৰ ধন দাবীৰ পত্ৰ দিছিল এই 2 ভুৱা আলফাই নাম ৰাজু দাস আৰু প্ৰণৱ ভূঞা তেওঁলোকে একচুৱেলি আলফাৰ নামত বেলেগ বেলেগ ব্যৱসায়ীৰ পৰা যোৱা এবছৰৰ পৰা পইচা কালেকশ্যন কৰি আছিলে চিঠি দিয়ে আলফাৰ নামত বা জিতেন দত্তৰ নামত দি পেলাই তেওঁলোকৰ পৰা সৰু সৰু এমাউণ্ট কালেক্ট কৰি আছিলে আলফাৰ নামত পত্ৰ পোৱাৰ লগে লগে হোটেলখনৰ কৰ্তৃপক্ষই অৱগত কৰিছিল আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে ধন দাবী পত্ৰখনত থকা 2টা মোবাইল নম্বৰ ট্ৰেক কৰি সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে এই 2 ভুৱা আলফা কেডাৰ ৰাজু দাস আৰু প্ৰণৱ ভূঞাক তেওঁলোকৰ পৰা আমি মোবাইল 3টা ৰিকভাৰ কৰিছোঁ আৰু চিঠি নিৰ্মাণ কৰা চিঠি এখন আমি ৰিকভাৰ কৰিছোঁ তেওঁলোকৰ পৰা যিখিনি আমি ইণ্টাৰগেশ্যনত পাইছোঁ সেইটো হৈছে যে তেওঁলোকৰ একচুৱেলি বেছটো একো নাই আৰ্থিক হেৰিটো পূৰণ কৰিবৰ কাৰণে এনেকুৱা ব্যৱসায়ী কিছুমানৰ পৰা খুব হিউজ এমাউণ্ট লোৱা নাই সৰু সৰু এমাউণ্ট লৈছে নিজৰ লাইফটো হেৰি কৰিবৰ কাৰণে প্ৰাথমিক জেৰাত আৰক্ষীৰ আগত ধন দাবীৰ কথা স্বীকাৰ কৰিছে 2 ভুৱা আলফাই জিতেন দত্তৰ নামত বা আলফাৰ নামত কৰিছে তেওঁলোকক ধন দাবীটো সেইটো হিচাপে কৰিছে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আমি সেইখিনি গম পাম ডিটেইলছটো 2 অভিযুক্তই সকলো কথা স্বীকাৰ কৰিলেও অধিক তথ্য লাভৰ বাবে সম্প্ৰতি মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চে পৃথকে সোধা পোছা কৰি আছে দুয়োকে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্য দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী
বহু সীমাবদ্ধতাৰ মাজতে ৰাজ্যজুৰি পূজাৰ আয়োজন 7 মহীয়া লকডাউনৰ পাছত দুৰ্গা পূজা উপলক্ষে সক্ৰিয় হৈছে ফেশ্বন ডিজাইনাৰ সকলো পূজাক মধুময় কৰি তুলিবলৈ ৰাজ্যৰ আগশাৰী ফেশ্বন ডিজাইনাৰ সকলে প্ৰস্তুত কৰিছে ন সাজসজ্জা শিলচৰৰ ডিজাইনাৰ মাধুৰী গুপ্তাৰ নতুন ফেশ্বনে পূজাৰ বজাৰত আকৰ্ষিত কৰিছে যুৱতী তথা বোৱাৰীসকলক এই ৰিপৰ্ট আগবঢ়াই আজি দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ সন্মুখত দুৰ্গা পূজা কিন্তু এইবাৰৰ দুৰ্গা পূজাত নাই কোনো ধৰণৰ আগৰ দৰে জাকজমকতা বজাৰতো ভিৰ নাই ঠিক সেইদৰে ফেশ্বন ডিজাইনাৰসকলে ধুনীয়া ধুনীয়া কাপোৰ তৈয়াৰ কৰিছে কিন্তু এইবাৰ আগৰ তুলনাত তেওঁলোকৰ বিক্ৰী যথেষ্ট কম মই আজি আপোনালোকক দেখুৱাব বিচাৰিছো শিলচৰৰ এগৰাকী ফেশ্বন ডিজাইনাৰ মাধুৰী গুপ্তাৰ কিছুমান কালেকশ্যন আৰু লগত আছে এগৰাকী ধুনীয়া মডেল ক্ৰিষ্টিনা मेरा नाम माधुरी गुप्ता है और बाय प्रोफेशन मैं फैशन डिज़ाइनर हूँ तो सबसे पहला कलेक्शन जो आज मैं दिखाने वाली हूँ वो रेड शिफॉन साड़ी है वेरी लाइट वेट बहुत इजी टू हैंडल है और वो जो हमने डिज़ाइन किया हुआ है रेड ऑस्ट्रिच फेदर्स है रियल ऑस्ट्रिच फेदर्स कलर्ड और सिल्क फ्लावर एप्लिक्स भी है वेरी क्लासी वेरी स्टाइलिश येट वेरी इजी टू वेयर दूसरा जो हम आपको दिखाना चाहते हैं वो एक ब्लैक रफल साड़ी है फिर भी जैसे हम जानते हैं ब्लैक दुर्गा पूजा का कलर नहीं है फिर भी मैंने एक रेड कलर डिज़ाइन किया है क्योंकि हम सब जानते हैं रेड तो एक ऑल टाइम फेवरेट कलर है अपार्ट फ्रॉम देम इस बार का जो सिचुएशन है हमें तो ज़्यादातर गाड़ी में ही रहना पड़ेगा खाना पीना एवरीथिंग गाड़ी में ही है तो सोचा है कि एक डार्क कलर यूज़ करूँ जो मतलब हमारे साथ हमारे किड्स रहते हैं कई बार हमारे ड्रेसेस ख़राब भी हो जाते हैं सोचा एक ब्लैक में कुछ डिज़ाइन करूँ